নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ফাঁচী বজাৰত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে আৰু এই ভয়ংকৰ বিস্ফোৰণত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো শ্ৰমিক। গুৱাহাটী মহানগৰীত ভয়ংকৰ বিস্ফোৰণ। ফাঁচী বজাৰৰ জাহাজঘাটত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই বিস্ফোৰণৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্মীয়মান নৈ বন্দৰত ঘটে এই বিস্ফোৰণটো। কৰ্মৰত 8জন শ্ৰমিক আহত হোৱাৰ খবৰ আহিছে এই বিস্ফোৰণৰ ফলত আৰু এই বিস্ফোৰণত এজন শ্ৰমিক নিহত হোৱাৰ খবৰ আহিছে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ। আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা এই সময়ছোৱাত। আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিলে আগজাননী। আগন্তুক 48 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰাক উপত্যকা, উজনি আৰু নামনি অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, অৰ্থাৎ সমগ্ৰ অসমতেই প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা আছে আগন্তুক 5 দিনলৈ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ বঙাইগাঁৱত দিন দুপৰতে পঞ্চায়ত সচিবক গুলীয়াই হত্যা। চিপনশিলাত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত নিহত হৈছে পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস। অভয়াপুৰীৰ চন্দ্ৰকান্ত দাস চিপনশিলা গাঁও পঞ্চায়তৰ সচিব। উল্লেখযোগ্য যে বাইকত আহিছিল গুলীচালনা কৰা দুৰ্বৃত্ত। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। অখিল গগৈৰ মন্তব্য, অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। চৰকাৰী ঘৰ, চৰকাৰী আঁচনিৰ পইচা মোদীৰ বাপেকৰ টকা নহয়। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে চৰকাৰী ঘৰ, চৰকাৰী আঁচনিৰ পইচা মোদীৰ বাপেকৰ টকা নহয়। হিমন্তৰ বাপেকৰ টকা লৈ থকা নাই জনতাই। 2026ত বিজেপিক অসমৰ পৰা বিদায় দিব জনতাই আৰু 2026ত পৰাস্ত হোৱাৰ ভয়ত বিজেপিত এতিয়া প্ৰক্ষোভ যন্ত্ৰণা চলি আছে। অহংকাৰী বডি লেংগুৱেজ এৰিব লাগিব মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই। মুখৰ ভাষা সলনি কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বভাৱ চৰিত্ৰ সলনি কৰিব লাগিব। ৰাজ্যৰ শিক্ষকসকলক গালি দি অৱস্থা বেয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। ভোট নাপাই সংখ্যালঘু লোকসকলক এতিয়া গালি পৰা আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ মন্তব্য, নিৰ্বাচনত ভোট নাপাই এতিয়া সংখ্যালঘু লোকসকলক গালি পৰা আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ গাদী আৰু পদমৰ্যাদা লঘু কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণক লৈ গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগক আদালতে বিহিলে জৰিমনা। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ গুৰুত্ব নাই বিভাগসমূহৰ। এই সন্দৰ্ভত আদালতে জৰিমনা বিহিলে ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগক। দুৰ্যোগ ব্যৱস্থাপনা, ৰাজহ বিভাগ আৰু কেইবাটাও বিভাগক জৰিমনা আদালতৰ। 1000 টকাৰ জৰিমনা বিহিলে আদালতে। আদালতৰ নিৰ্দেশৰ পিছতো দাখিল নকৰিলে প্ৰতিবেদন। বান নিয়ন্ত্ৰণ সন্দৰ্ভত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল আদালতে আৰু চলি থকা গোচৰটোত
অহা 19 জুলাইত হ'ব পৰৱৰ্তী শুনানি। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 3 দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ। ইডিৰ পিছত তিহাৰ কাৰাগাৰত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক আৰু তাৰ পিছত ৰছ এভিনিউ আদালতে 3 দিনৰ CBIৰ জিম্মাত দিছে অৰবিন্দ কেজৰিৱালক। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰী গোচৰত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। পৰৱৰ্তী খবৰ, যধে মধে ফাৰ্মাচীৰ পৰা ঔষধ কিনোতে সাৱধান। পেৰাচিটামলকে ধৰি 50 বিধ ঔষধৰ নাই গুণগত মান। এই সন্দৰ্ভত জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী। কিবা এটা সমস্যা হ'লেই বা গা মূৰ বেয়া লাগিলে পেৰাচিটামল খোৱাৰ অভ্যাস আছে নেকি? যদি এনে অভ্যাস আছে তেন্তে সাৱধান হওক। এতিয়াই বন্ধ কৰক এই অভ্যাস, কাৰণ পেৰাচিটামলকে ধৰি কমেও 50টা ঔষধৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ মতে ইয়াৰে অধিকাংশ অমান্য ঔষধ। গতিকে এই সংস্থাটোৱে জাৰি কৰিছে সতৰ্কবাণী। শেহতীয়াকৈ প্ৰায় 50টা ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছে, য'ত পেৰাচিটামল আৰু কেইবাটাও এণ্টিবায়'টিকো আছে। পৰীক্ষাত ঔষধসমূহ নিম্নমানৰ বুলি প্ৰমাণিত হৈছে বুলি দাবী কৰা হৈছে। দেশৰ সৰ্বোচ্চ ঔষধ নিয়ন্ত্ৰণ সংস্থাই কয় যে এইসমূহ ঔষধৰ মানদণ্ড একেবাৰেই ভাল নহয়। সূত্ৰ অনুসৰি ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে জাননী। একে সময়তে যিবোৰ ঔষধৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে সেইবোৰ ঔষধ শীঘ্ৰে বজাৰৰ পৰা উলিয়াই নিয়াৰ নিৰ্দেশ দিয়া হৈছে। চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে এই সন্দৰ্ভত জনোৱা মতে আক্ৰমণ আৰু উদ্বেগজনক বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা ক্লনাজেপাম টেবলেট, বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহাৰ কৰা কেইবাটাও এণ্টিবায়'টিক, এণ্টি হাইপাৰটেনশ্যন ঔষধ, টেলমিছাৰ্টানকে ধৰি আৰু কিছুমান মাল্টিভিটামিন আৰু কেলছিয়াম টেবলেট অতি নিম্নমানৰ বুলি ধৰা পৰিছে। ইয়াৰে অধিকাংশ ঔষধ হিমাচল প্ৰদেশত প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি জয়পুৰ, হায়দৰাবাদ, বদোদৰাৰ পৰা অধিক নিম্নমানৰ ঔষধৰ নমুনা সংগ্ৰহ কৰা হৈছে। উল্লেখযোগ্য যে কেৱল বিগত বৰ্ষত হিমাচলত নিৰ্মিত 120টা ঔষধ অমান্য বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে ভাল খবৰ। ৰাজ্যত আহি গ'ল অত্যাধুনিক AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰযুক্তি। ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে এটা ভাল খবৰ। চাহ খেতিয়কৰ বাবে AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হৈছে এটা নতুন প্ৰযুক্তি। নিজৰ খেতিডৰাৰ সন্দৰ্ভত সকলোবোৰ তথ্য খেতিয়কগৰাকীয়ে নিজৰ মোবাইলতে আগতীয়াকৈ জানিব পাৰিব। এই নতুন প্ৰযুক্তিৰ জৰিয়তে আগতীয়াকৈ জানিবলৈ সক্ষম হ'ব জলবায়ুৰ আগজাননী। লগতে জানিব পাৰিব কীট পতংগৰ অৱস্থিতি আৰু প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে। ৰাজ্যখনৰ আৰ্থসামাজিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত বৃহৎ চাহ উদ্যোগৰ সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলেও লৈ আহিছে এই গুৰুত্বপূৰ্ণ ভূমিকা। কিন্তু উন্নত কাৰিকৰী অভাৱত লাহে লাহে যেন স্তিমিত হৈ পৰিছে ক্ষুদ্ৰ চাহ উদ্যোগটো। জলবায়ুৰ লগতে সঘনাই কেঁচা পাতৰ দৰৰ তাৰতম্য হৈ থকাৰ বাবে লাভালাভ কমি অহাৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। এনে সময়তে খেতিয়কসকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ইফকো কিষাণ আৰু নাভাৰ্ডৰ দ্বাৰা পৰিচালিত এটা নতুন প্ৰযুক্তিয়ে। নগাঁও জিলাৰ বৰমপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাপানালা অঞ্চলৰ সেউজ জ্যোতি টি ফেডাৰেশ্যনৰ প্ৰায় 64জন ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত 5জনকৈ কৃষকৰ চাহ খেতিত আগন্তুক 2টা বছৰৰ বাবে পৰীক্ষামূলকভাৱে কৰিবলৈ ওলাইছে প্ৰতিষ্ঠান দুটাই পৰিচয় কৰাই দিয়া নৱতম প্ৰযুক্তিৰে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰযুক্তিৰ জৰিয়তে খেতিয়কসকলে আগতীয়াকৈ জানিবলৈ সক্ষম হ'ব জলবায়ুৰ আগজাননী, কীট পতংগৰ অৱস্থিতি আৰু প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে। পৰৱৰ্তী খবৰ, স্বেচ্ছাচাৰী শাসনৰ দিশে আগবাঢ়িছে দেশ। অৰবিন্দ কেজৰিৱালক কাৰাবন্দী কৰি ৰাখিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিছে চৰকাৰে। অৰবিন্দ কেজৰিৱালক পুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ।